নমস্কাৰ, মই তাপস বৈশ্য, অসমবাসী ৰাইজ। আপোনালোকে জানে যে মই আহি ৰাম মন্দিৰ উপস্থিত হৈছিলোঁ আৰু আজি মোৰ 56 নম্বৰ দিন আৰু এই 56 নম্বৰ দিনত মই ৰাম মন্দিৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিবলৈ লৈছোঁ মোৰ যাত্ৰা। গতিকে আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰিছিল, যেনেকৈ মোক আশীৰ্বাদ কৰিছিল, ঠিক তেনেদৰেই আৰু মোৰ মেক্সিমাম আৰু 20-25টা দিন লাগিব। গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু আশীৰ্বাদ কৰিব যাতে ভালে ভালে মোৰ যাত্ৰা সক্ষম হয় আৰু মই যাতে ভালে ভালে গৈ কেদাৰনাথ উপস্থিত হ'ব পাৰোঁ। গতিকে এইখিনিয়ে কওঁ আৰু মানে মোক ক'ব ভাষা নাই আৰু বেয়া নাপাব, মোক কাকো ভিডিঅ' কল কৰিব পৰা নাই, হেৰি কৰিব পৰা নাই। গতিকে তাৰ কাৰণে ক্ষমা কৰি দিব মোক। আৰু আজিৰ মই দিনটোত বৰ্তমান এইটো দেখাই পাইছে এটা ৰাম মন্দিৰৰে এটা ভাগত দৃশ্য, যিহেতু আমি টিভিত দেখিছিলোঁ। মই ভবা নাছিলোঁ যে ইয়াত ভিডিঅ' বনাব পাৰিম। যিয়ে নহওক আপোনালোকৰ আশীৰ্বাদ অবিহনে মোৰ কাৰণে আধৰুৱা। যিমান পাৰে মোক ছাপোৰ্ট কৰক আৰু যাতে আগুৱাই যাবলৈ সক্ষম হওঁ। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় আই অসম। হৰ হৰ মহাদেৱ।